নমস্কাৰ জবৰ নতুন ভিডিও এটাত স্বাগতম জনালো সকলোকে আজিৰ ভ্যাকেন্সি যিখিনি আহিছে গুটেখিনি মই ডিটেইলছ বিলাক আপোনালোকৰ মাজত আগবঢ়াম ভিডিওটো সম্পূৰ্ণ শেষলৈ চাব প্ৰথম ভ্যাকেন্সি আজি পটেনশিয়াল কোচিংৰ পৰা আহিছে ইয়াত ভ্যাকেন্সি আহিছে গ্ৰেড 4 ৰ ভ্যাকেন্সি দুটা পোষ্ট আছে স্যালাৰি ইয়াতে 8000 ৰ লগতে এইচআৰএ দিয়া হ'ব কোৱালিফিকেশন হাই সেকেন্ডাৰী নহয় এটো মেট্ৰিক পাস কৰা হলে হ'ব আৰু এজ লিমিট আপ টু 55 ইয়াৰ্স লৈকে এপ্লাই কৰিব পাৰে ইন্টাৰভিউ ডেট মে 29 ত আছে 2025 ওয়াক ইন ইন্টাৰভিউ যাব লাগিব ডাইৰেক্ট আৰু ইয়াতে আপোনালোকৰ আদাৰ ফেসিলিটি ফুড আৰু একমোডেশন খিনি দিয়া হ'ব এটো মেইল দিয়া আছে এই মেইলটোত আপোনালোকে বায়োডাটা পঠিয়াব যদি আপোনালোকক শৰ্টলিষ্ট কৰে তেতিয়া হলে এড্ৰেছটো জনাই দিব তেওঁলোকে আৰু ইয়াৰ লাষ্ট ডেট হ'ব 25 মে পিছৰ ভ্যাকেন্সি আসাম ডাউনটাউন ইউনিভাৰ্সিটিৰ পৰা আহিছে হোস্টেল ওয়াৰ্ডেনৰ ভ্যাকেন্সি মেল আৰু ফিমেলৰ কাৰণে আছে 5টা আৰু ফিমেলৰ কাৰণে আছে 5টা কোৱালিফিকেশন গ্ৰেজুৱেট ফ্ৰম এ ৰিকগনাইজড ইনষ্টিটিউচন আৰু এক্সপেৰিয়েন্স লাগিব ইয়াতে ৰিলেভেন্ট ফিল্ডত কাম কৰা যদি ইন্টাৰেস্টেড হয় এই মেইলটোত বায়োডাটা পঠিয়াব এইটো এড্ৰেছ দিয়া আছে শংকৰ মাধৱ পথ গান্ধীনগৰ পানীখেতি গুৱাহাটী পিছৰ ভ্যাকেন্সিটো তেজপুৰ ইউনিভাৰ্সিটিৰ পৰা আহিছে ইয়াতে বহুত কিটা ভ্যাকেন্সি আহিছে মই গুটেই ব্ল্যাক ডিটেইলছ বুজালে ভিডিও বেছি দীঘল হৈ যাব গতিকে মই ভ্যাকেন্সি কি পোষ্ট আহিছে হেতু আৰু কেইটাকৈ পোষ্ট আছে হেতুহে কৈ যাম আপোনালোকে ডিটেইল এডভাৰটাইজমেন্টটো নিজে চাই ল'ব এবাৰ মই লিংকটো ভিডিও ডেসক্ৰিপচনত দি দিম প্ৰথম ভ্যাকেন্সি ইন্টাৰনেল অডিট অফিচাৰৰ কাৰণে আহিছে ইয়াত এটাই পোষ্ট আছে 2 নম্বৰটো এসিস্ট্যান্ট ৰেজিস্ট্ৰাৰৰ ভ্যাকেন্সি 4টা পোষ্ট আছে 3 নম্বৰটো এসিস্ট্যান্টৰ ভ্যাকেন্সি হয় এডমিনিষ্ট্ৰেচনৰ কাৰণে এটা পোষ্ট আছে পিছৰটো ল্যাবৰেটৰী এসিস্ট্যান্টৰ এটাই পোষ্ট আছে ইয়াত নেক্সট টু জুনিয়ৰ একাউন্টেন্ট এডমিনিষ্ট্ৰেচনৰ কাৰণে দুটা ভ্যাকেন্সি আছে ইয়াত পিছৰটো আপাৰ ডিভিজন ক্লাৰ্কৰ ভ্যাকেন্সি এডমিনিষ্ট্ৰেচনৰ কাৰণে হয় ইয়াতো এটাই ভ্যাকেন্সি আছে পিছৰটো লোৱাৰ ডিভিজন ক্লাৰ্কৰ ইয়াতে 6টা পোষ্ট আছে আৰু একেবাৰে শেষৰটো আপোনালোকৰ মাল্টিটাস্কিং ষ্টাফৰ কাৰণে হয় এডমিনিষ্ট্ৰেচন 5টা পোষ্ট আছে এইটো পোষ্টৰ কাৰণে এটো একদম লোৱাৰ পোষ্ট হয় মেট্ৰিক পাস কৰা হলে এপ্লাই কৰিব পাৰে ইয়াৰ লাষ্ট ডেট হ'ব 24 মে ইয়াৰে এপ্লাই কৰা মোডটো আপোনালোকৰ অনলাইন হ'ব আৰু মই ভিডিওটো ডেসক্ৰিপচনত লিংক দি দিম এডভাৰটাইজমেন্টখনৰ লিংক দি দিম তাতে চাই লৈ পঢ়ি লৈ আপোনালোকে এপ্লাই কৰিব আৰু এইটো যেহেতু গভৰ্ণমেন্ট জব হয় ইয়াতে আসাম গভৰ্ণমেন্টক আপোনালোকৰ ইয়াতে ফিজ আছে 500 ফিজ দিব লাগিব যদি কোনোবাই ফিজ দিব নোৱাৰে এপ্লাই কৰিব নালাগে পিছৰ ভ্যাকেন্সিটো কটন ইউনিভাৰ্সিটিৰ পৰা আহিছে গুৱাহাটী এক নম্বৰ পোষ্ট হৈছে ৰিসাৰ্চ এসিস্ট্যান্ট স্যালাৰি 37000 পাৰ মান্থ ইয়াতে এলিজিবিলিটি পোষ্ট গ্ৰেজুৱেট হ'ব লাগিব সোশ্যাল সায়েন্সত আৰু তাৰ লগতে নেট এমফিল বা পিএইচডি কৰা হ'ব লাগিব 2 নম্বৰটো ফিল্ড ইনভেষ্টিগেটৰ 20000 টকা স্যালাৰি পাব আৰু পোষ্ট গ্ৰেজুৱেট হ'ব লাগিব সোশ্যাল সায়েন্সত লগতে 55% মাৰ্কস হ'ব লাগিব যদি ইন্টাৰেস্টেড হয় তেতিয়ালে এপ্লাই কেনে কৰিব ইয়াত দিয়া আছে এপ্লিকেশন along with a biodata and scan copies of testimonials via email or post to the address below within 15 days from the date of advertisement 15 দিন সময় দেব এই মেইলটো আপোনালোকে পিডিএফ কৰি কিনে পঠাব পাৰে বা যদি কোনোবা হাৰ্ড কপি সেন্ড কৰিব বিচাৰিছে তেতিয়ালে ইয়াতে এইটো এড্ৰেছ দিয়া আছে এই এড্ৰেছটোত পঠাই দিব আৰু কোনোবাই যদি কিবা খুদিব লগা থাকে এই নম্বৰটোত কন্টাক্ট কৰি ল'ব এখিনি আছে ভ্যাকেন্সিৰ আপডেট ভিডিওটো ভাল পালে লাইক এটা কৰি দিব লগ পাম পুনৰ এটা নতুন ভিডিওত আজিলৈ ধন্যবাদ নমস্কাৰ